চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহু আহি পালেহি আৰু আজি বহাগৰ 4 তাৰিখ অৰ্থাৎ নাঙল বিহু। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ নিমা গাঁৱত এটা কৃষিৰ লগত জড়িত ব্যক্তিৰ ঘৰত। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে নাঙল বিহুত নাঙলক তেওঁলোকে চাকি বন্তি লগাই পূজা কৰি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু নাঙল বিহুৰ দিনাখন তেওঁলোকে নাঙল মানে খেতিৰ সঁজুলিসমূহ সাজু কৰি লয় আৰু তাৰ পিছতে খেতি পথাৰত ব্যস্ত হৈ পৰিব। আৰু এতিয়া মই য'ত উপস্থিত আছোঁ তেখেতৰ আছে কৃষকসকল, তেওঁলোকৰ পৰা জানিব যত্ন কৰিম। যিহেতু আজি নাঙল বিহু, কি ক'ব? হয়, এই চেগতে আপোনালোকক নমস্কাৰ জনাইছোঁ। আচলতে আজি বহাগৰ 4 তাৰিখ, আজি যোৱাকালি গোঁসাই বিহু, আজি নাঙল বিহু। আৰু নাঙল বিহু হিচাপে আমি গাঁৱলীয়া আচলতে চহালক আমাৰ কামেই হ'ল শস্য উৎপাদন কৰা। আৰু এই শস্য উৎপাদনৰ কাৰণে আমাৰ প্ৰধান সঁজুলিয়ে হ'ল নাঙল। এই আধুনিক কামঘমীয়াৰ মাজতো আমি যে নাঙলক জীয়াই ৰাখিছোঁ, এইটো এটা ডাঙৰ কথা। আৰু নাঙলক এৰিব নোৱাৰা এটা সম্পৰ্ক আছে আমাৰ চহাৰ। নাঙলখন আমাক প্ৰায় লাগে, প্ৰায় নাঙল নোহোৱাকে আমি চলিব নোৱাৰোঁ। আৰু কৃষকৰ যিখিনি সঁজুলি, এই সকলোখিনিকে আজি এই 4 তাৰিখৰ নাঙল বিহু উপলক্ষে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, চাকি বন্তি জ্বলাই, যাতে আমাৰ কৃষকৰ এই আহিব লগা দিনবোৰ, এই বহাগতে আমি পথাৰত নামিব লাগিব শস্য উৎপাদনৰ কাৰণে, যাতে আমি ভালদৰে শস্য উৎপাদন কৰিব পাৰোঁ। আৰু শস্য উৎপাদন কৰি যাতে আমি আমাৰ লগতে আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক কৃষি দিশটোক টনকিয়াল কৰিব পাৰোঁ, এইটোৱে আমাৰ প্ৰচেষ্টা। আৰু এইখিনি মোৰ ক'বলগীয়া। জুবিনবিহীন প্ৰথমটো বহাগ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে, কিন্তু আগৰ নিচিনা তেনেকুৱা উৎসাহ নাই। যদিও ঢোল পেঁপা বা গগনাৰ মাতত অমীয় আত্মহাৰা হৈ আছে অসমবাসী, তথাপিও যেন কিবা এটা মানে অভাৱ অনুভৱ কৰিছে জুবিনবিহীন চাগে। কি ক'ব জুবিনবিহীন? হয় হয়, নিশ্চয়কৈ। আজি জুবিন দা বিহীন এটি প্ৰথম বহাগ, ক'বলৈ আচলতে ভাষা নাই। মই আজি ৰাতিপুৱাৰ পৰা জুবিনদাৰ গানে শুনি আছোঁ। কি যে আধৰুৱা এটা দিন কটাব লগা হৈছে, য'ত নেকি আজি জুবিন দা বিহীন এখন বহাগ পাৰ কৰিব লগা হৈছে। এইটো আচলতে ক'বলৈ ভাষাই নাই। তথাপি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এটাই, জুবিন দা য'ত আছে ভালে থাকক। আৰু যাতে আমি তেওঁৰ সৃষ্টি, তেওঁৰ কৰ্মৰাজিক সদায় জীয়াই ৰাখিব পাৰোঁ। মই বুলি নহয়, সমূহ অসমবাসী, সমূহ খেতিয়ক, কৃষক, বিজনেছ, সকলোৱে যাতে আমি তেওঁক জীয়াই ৰাখিব পাৰোঁ, তেওঁৰ কৃষ্টিক, এইটোৱে মই কামনা কৰোঁ অসমবাসীৰ ওচৰত। আন এগৰাকী কৃষিৰ লগত জড়িত ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম। যিহেতু আজি নাঙল বিহু, হয় হয় নাঙল বিহুৰ দিনাখন দেখিবলৈ পোৱা গৈছে যে নাঙলৰ খেতিৰ লগত জড়িত সকলো সামগ্ৰীসমূহ ঠিক কৰি লোৱা হয়, আৰু তাৰ পিছতে খেতি নমা হয়। কি হয় ক'ব হয় আজি নাঙল বিহু? হয়, আজি নাঙল বিহু। নাঙল বিহু হিচাপে সমূহ যিখিনি সামগ্ৰী আছে, আমাৰ সামগ্ৰীখিনি চাকি বন্তি দিয়া হৈছে। ইয়াৰ পিছতে বহাগ আহিলেই পৰিলেই, গতিকে বহাগৰ পিছতে আমি হালবিত নামিব লাগিব। এইকাৰণে তেওঁলোকৰ সঁজুলিসমূহ ঠিক ঠাক কৰি খেতি পথাৰত নামাৰ কাৰণে তৈয়াৰ হ'ব। আৰু জুবিনবিহীন যিহেতু মানে প্ৰথমটো বহাগ, সেই সকলোৰে